আজিৰ অসমত মই কাকো কোনো ধৰণৰ আন্দোলন কোনো ধৰণৰ ৰাজনৈতিক বিষয়ৰ প্ৰতি এখন মহাবিদ্যালয়ৰ মজিয়াৰ পৰা কাকো মই প্ৰৰোচিতও নকৰোঁ মই কেৱল নিজৰ অনুভৱটো কৈছোঁ ভাৰতীয় সংবিধানে মোক যিটো অধিকাৰ দিছে বাক স্বাধীনতাৰ অধিকাৰ তাৰ অপব্যৱহাৰ নকৰাকৈ এটা কথা ক'ব বিচাৰিছোঁ ৰাজখোৱা ডাঙৰীয়াই ঠিকেই কৈছিল যে আমাৰ প্ৰত্যাহ্বানবোৰ যদি আমি চাওঁ দুদিনৰ আগতো এটা সাংঘাতিক প্ৰত্যাহ্বান মানে ইতিহাসে চিহ্নিত কৰিব এইটো প্ৰত্যাহ্বানে আমাক কিমানকৈ বেয়াকৈ প্ৰভাৱান্বিত কৰিলে এইটো ইতিহাসে চিহ্নিত কৰিব কিন্তু আজিৰ দিনটোত আজিতো বাতৰি কাকত ওলোৱা নাই যোৱাকালিৰ বাতৰি কাকত যিসকলে পঢ়িছা বাতৰি কাকত কমকৈ পঢ়া বুলি মই জানো কিন্তু যিসকলে পঢ়িছা তেওঁলোকৰ মাজত হয়তো এই কথাটো আছে যে আমি যিটো 40 বছৰীয়া এটা সংগ্ৰাম তাৰপিছত হোৱা অসম চুক্তি সেই চুক্তিক সম্পূৰ্ণভাৱে নস্যাৎ ধূলিসাৎ কৰি বেলেগ এখন আইনৰ জৰিয়তে আমাৰ চৰকাৰে মানুহক ইয়াত পুনৰবাৰ প্ৰতিস্থাপন কৰাৰ যিটো তেওঁলোকৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি আছিল পূৰণ কৰিলে মই ৰাজনীতিৰ কথালৈ নাযাওঁ কিন্তু মই কৈছোঁ প্ৰত্যাহ্বান অসমীয়া জাতিৰ এই 2000 বা 2500 বছৰীয়া আমাৰ ইতিহাসৰ যিটো ক্ৰম সেই সকলো বিন্দুতে আমাৰ কিন্তু প্ৰত্যাহ্বান আছিল কিন্তু তাৰ আঁৰত প্ৰত্যাশাও আছিল মই সেই প্ৰত্যাহ্বানৰ আঁৰৰ প্ৰত্যাশা সেই কথাটোৱে মই তোমালোকৰ আগত সংক্ষেপতে 20 মিনিট আধা ঘণ্টামানৰ ভিতৰত মই ক'ব বিচাৰিম এইটো কথা কাৰণ অধিক সময় ল'ব বিচৰা নাই তোমালোক ঘৰলৈ ঘূৰি যাব লাগিব মই কিয় কৈছোঁ মই ইতিহাসৰ মই সাম্প্ৰতিক কথালৈ নাযাওঁ মই আকৌ কৈছোঁ মহাবিদ্যালয় বিশ্ববিদ্যালয় এখনত মই সাম্প্ৰতিক বহু কথা স্পৰ্শকাতৰ কথা ক'বৰ বাবে মোৰ বেলেগ মিটিং আছে বেলেগ ফোৰাম আছে টেলিভিশ্যনত ক'ব পাৰোঁ ইয়াত মই কৈ কাকো মই অস্বস্তিত পেলাব নিবিচাৰোঁ তেওঁলোকৰ যিটো মোৰ প্ৰতি থকা শুভকামনা সেইবাবে মই ইতিহাসৰ পিনৰ পৰা ক'ব বিচাৰোঁ কেনেকৈ প্ৰত্যাহ্বানৰ মাজত প্ৰত্যাশা থাকে কেনেকৈ কলীয়া ডাৱৰৰ মাজত এছেৰেঙা পোহৰ আমি বিচাৰি পাওঁ সেই কথাটোৱে মই তোমালোকৰ আগত ক'ব বিচাৰোঁ কাৰণ প্ৰবলভাৱে মই এজন আশাবাদী মানুহ আৰু তোমালোকক দেখাৰ পিছত 4টা বজাত ইমান সংখ্যক ছাত্ৰ ছাত্ৰী আহি দিনটোৰ গৰমৰ পিছত ইয়াত আহি পেলাই সমবেত হোৱা কথাটোৱে যদি মোৰ মনলৈ প্ৰত্যাশা নজন্মায় তেতিয়াহ'লেতো মই কওঁ মোৰে কিবা এটা গণ্ডগোল আছে নহয় জানো গতিকে মই তেনেকুৱা গণ্ডগোল আছে বুলি নাভাবোঁ আৰু সেইবাবে আশাবাদত বিশ্বাস কৰোঁ আৰু এটা কথা কওঁ মই কোৱা বাবেই কোনো কথা বেদবাক্য নহয় মই কোৱা বাবে প্ৰতিটো কথা বেদবাক্যৰ দৰে গ্ৰহণ কৰিব নালাগে মোৰ অনুৰোধ এটাই বিশেষকৈ নতুন প্ৰজন্মক গৱেষক ছাত্ৰ ছাত্ৰীও আছে স্নাতক পৰ্যায়ৰ স্নাতকোত্তৰ পৰ্যায়ৰ আছে বিভিন্ন বিভাগৰ হয়তো আছে মোৰ এটাই অনুৰোধ মই কোৱা কথাটো যদি চিন্তা কৰিব লগা কিবা আছে ভাবোদ্দীপক কিবা যদি কথা আছে সেইখিনি কথা চিন্তা কৰি যিখিনি গ্ৰহণ কৰিব লগা বুলি তোমাৰ বিবেকে কয় তুমি শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি পুথিভঁৰাললৈ গৈ বোলে কয় ময়ূৰ বৰাই কোৱা কথা 70% 60% শুদ্ধ আছিল বাকি 40% ভুল আছিল মোৰ তাৰ কাৰণে আপত্তি নাই কিন্তু উদাসীন হৈ থাকি নিষ্পৃহ হৈ থাকি আজিৰ এছাম নতুন প্ৰজন্মই যি ধৰণে সকলো বিষয়ৰ পৰা নিজকে নিলগাই ৰাখে আৰু নিলগাই ৰাখি তাৰ পৰা আনন্দ পায় সেই কথাৰ পৰা লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ ছাত্ৰ ছাত্ৰীসকল ব্যতিক্ৰমী বুলি মই ভাবোঁ হয়নে বাৰু মই ব্যতিক্ৰমী বুলি ভাবোঁ অন্ততঃ 5টা আঙুলি সমান নহ'লেও ইয়াত সমবেত হোৱা আৰু যিসকল কিবা কাৰণত হয়তো আহিব নোৱাৰিলে তেওঁলোকো তেনেকুৱা ব্যতিক্ৰমী বুলি মই ভাবোঁ সৰু এটা উদাহৰণ মানুহে ৰূপকথা অতি কথাৰ কথা কয় মহাভাৰত ৰামায়ণৰ কথা কয় মই অৰবিন্দ ৰাজখোৱাই মই পুনেত থাকোঁতে এটা অনলাইন বক্তৃতাটো কৈছিলোঁ অসমীয়া নাৰীৰ সন্দৰ্ভত আৰু আজিও মই ক'ব বিচাৰোঁ যে এগৰাকী নাৰী যেতিয়া এইখন ভূখণ্ড আমি ভাল পোৱা নামটো অসম হোৱা নাছিল কামৰূপ আছিল নে হয়তো প্ৰাগজ্যোতিষপুৰ আছিল তাৰ কথালৈও কিছু বিতৰ্ক আছে বোধ কৰোঁ প্ৰাগজ্যোতিষপুৰে আছিল আজিৰ পৰা 2100 বছৰ আগতে সেইগৰাকী মহিলা বা নাৰী অসমৰ পৰা বিয়া হৈ গৈছিল সুদূৰ কাশ্মীৰলৈ কাশ্মীৰৰ নৃপতি মেঘবাহনৰ তেওঁ মহিষী বা তেওঁৰ পত্নী হৈছিলে তেওঁৰ নাম আছিল অমৃতপ্ৰভা মই সদায় কওঁ এই অমৃতপ্ৰভা আছিল প্ৰথমটো অসমীয়া ঐতিহাসিক চৰিত্ৰ প্ৰথমটো অসমীয়া ঐতিহাসিক চৰিত্ৰ মোৰ দৃষ্টিত এগৰাকী নাৰী যাৰ কথা ডক্টৰ সূৰ্য কুমাৰ ভূঞাই লিখিছে যাৰ কথা চীনা পৰিব্ৰাজক ঔকঙে লিখি থৈ গৈছে আৰু অকল লিখি থৈ যোৱা বিয়া হৈ গৈ ৰাণী হোৱা এই কথাটোতে তেওঁৰ গোটেই জীৱনৰ অৱদান সীমাবদ্ধ হৈ থকা নাছিল তেওঁ সেই সময়ত মেঘবাহনৰ মৃত্যু হোৱাৰ পিছত কাশ্মীৰত তেওঁ বহু প্ৰজাবৎসল বহুবোৰ কাম কৰিছিল দেশৰ মানুহৰ কামত অহা বৌদ্ধ ভিক্ষুসকলৰ কামত অহা বহুতো ঘৰ বনাই দিছিল অট্টালিকা নিৰ্মাণ কৰিছিল তেতিয়াৰ প্ৰেক্ষাপটত আৰু মানুহক সুবিধা কৰি দিছিল খোৱা পানীৰ ব্যৱস্থা বিভিন্ন ধৰণৰ তেওঁ সুবিধা তাত কৰি দিছিল সেই
যিগৰাকী আছিল এগৰাকী অসম নামটো জন্ম হোৱা বা অসমীয়া সত্তাটো আজি যিটো জাতিসত্তাৰ কথা কৈছে নামটো পোৱাৰ আগতেই হয়তো অমৃত প্ৰভাই অসমৰ বাহিৰত গৈ অসমীয়া জাতিসত্তাৰ এটা উজ্জ্বল চানেকি হৈ পৰিছিল মই তেনেকৈ ভাবোঁ তাৰ পিছত অসমীয়া জাতিসত্তা বুলি ক'লে জাতিসত্তাৰ লগত কিছুমান গুণ কিছুমান বৈশিষ্ট্য একেবাৰে এৰাব নোৱাৰা ধৰণে লাগি থাকে তাৰে এটা কথা আমি সদায় কওঁ অতিথি পৰায়ণতা আৰু অতিথি পৰায়ণতা বুলি ক'লে ইয়াত যিসকল ছাত্ৰী আছে তোমালোকৰ হাঁহিটো অন্তত ছাত্ৰতকৈ বেছি হ'ব লাগে বুলি ভাবোঁ বা তোমালোকৰ তৃপ্তিৰ হাঁহিটো বেছি হ'ব লাগে বুলি ভাবোঁ এইবাবে যে হিউৱেন চাঙকে আদি কৰি যি হিউৱেন চাঙে কৈছিল এইটো ভূখণ্ডত কোৱা ভাষাটো বেলেগ অলপ আৰু অসমীয়া ভাষিক জাতীয়তাবাদীসকলে তেওঁলোকৰ সংগ্ৰামৰ সময়ত বা বৌদ্ধিক কৰ্ষণৰ সময়তো হিউৱেন চাঙৰ সেই কথাটো সময়ে সময়ে কয় যে 1400 বছৰ আগতে হিউৱেন চাঙে কৈছিল যে ভাষাটো বেলেগ আৰু সেই ভাষাক কেন্দ্ৰ কৰিয়ে আজি অসমীয়া জাতিসত্তা গঢ় লৈ উঠিছে বিভিন্ন সময়ত তেতিয়াও অসমীয়া নামটো আমি পোৱা নাছিলোঁ গতিকে হিউৱেন চাঙে কোৱা অসমীয়া ভাষাটো বেলেগ বা ইয়াত কোৱা ভাষাটো বেলেগ বুলি কোৱাৰ উপৰিও তেওঁ অসমীয়া মানুহৰ এক ৰুচিশীল জীৱনবোধৰ কথা কৈছিল আৰু অতিথি পৰায়ণতাৰ কথা কৈছিল আৰু মই ছাত্ৰীসকলক এইভাবে বেছি তৃপ্তি পাব বুলি মই ভাবোঁ কাৰণ মই বহু মানুহৰ ঘৰত ইয়াতেই হওক বা বিদেশতেই হওক দেখিছোঁ তাৰ মাজত ব্যতিক্ৰম আছে অধিকাংশ মানুহৰ ঘৰৰ অতিথি পৰায়ণতাৰ যিটো মূল দায়িত্ব তাৰ মূল দায়িত্বটো কিন্তু মহিলাগৰাকী তেওঁ যদি বিবাহিত হয় তেওঁ কিন্তু সেই কামটো অতি সুন্দৰভাৱে সম্পাদন কৰে পুৰুষজনে হয়তো কেতিয়াবা আগৰ দিনতো কেতিয়াবা হয়তো বিধি পথালিও দিছিল এতিয়া ইমান বিধি পথালি দিয়াৰ নিনটো নাই সেইটো ভাল কথা ভালৰ লক্ষণ যে পুৰুষতান্ত্ৰিক সমাজৰ কেতবোৰ কীটাণু বীজাণু এতিয়া তাৰ মাত্ৰা বা তাৰ তীক্ষ্ণতা কমি আহিছে কিন্তু মই এইটো কথা অনুভৱ কৰোঁ হিউৱেন চাঙে যি অসমৰ মানুহৰ কথা কৈছিল তাৰ সিংহভাগ কৃতিত্ব আজি নাৰী বা মহিলাসকলৰ বা ইয়াত থকা ছাত্ৰীসকলৰ এইটো মই ভাবোঁ সেই সময়ত আমাৰ জাতিসত্তা বা আমাৰ ভাষাৰ ভিত্তিত যদি অসমীয়া জাতিসত্তা আমি 1400 বছৰ আগতে চাবলৈ যাওঁ আমি একেবাৰে ক্ষুদ্ৰ এটা জাতিসত্তা আছিলোঁ আৰু সেই জাতিসত্তাৰ মাজৰ পৰা আহি আমি এয়া দেখিলোঁ আমি তাৰপিছত দেখিলোঁ 1228 চনত যেতিয়া চাওলুং চুকাফা আহিলে চাওলুং চুকাফাৰ সমন্বয়মুখী আদৰ্শৰ পৰা আমি তাত আচলতে প্ৰত্যাহ্বানমূলক বহুবোৰ কথা আছিল প্ৰত্যাহ্বান আছিল তেওঁ ইয়াৰ ভাষাটো নাজানিছিল ইয়াৰ ধৰ্ম বেলেগ আছিল ইয়াত খেতি কৰা পদ্ধতি বেলেগ আছিল এই গোটেইবোৰ কথা তেওঁ সাতৰাজ ঠিক মাৰি নহয় আমাৰ দিগন্ত উজাই হয়তো কয় সাতৰাজ সামৰি একৰাজ কৰাৰ সময়ত আহোমসকলৰ এই কথাটো সকলোৱে স্বীকৃতি দিব লাগিব নিজৰ ভাষা আৰু এটা পৰ্যায়লৈকে নিজৰ ধৰ্ম তেওঁলোকে জলাঞ্জলি দি এইখন ভূখণ্ডত যিটো আটাইতকৈ প্ৰভাৱশালী তেতিয়া ভাষা বা ধৰ্ম আছিল তাক গ্ৰহণ কৰি আৰু বৈবাহিক ধৰণে যিহেতু বহুবোৰ নাৰী বা মহিলা তেওঁলোকৰ লগত অহা নাছিল এটা আত্মিক বান্ধোন তেওঁ তৈয়াৰ কৰিবলৈ সক্ষম হ'ল তাৰমানে এজন মানুহ বেলেগ এখন দেশৰ পৰা আহি আন এখন দেশৰ বিভিন্ন সম্পূৰ্ণ বেলেগ পৰিস্থিতি ভাষা বেলেগ তাৰ আবহাৱা বেলেগ জলবায়ু বেলেগ তেনে ক্ষেত্ৰত প্ৰত্যাহ্বানক প্ৰত্যাশালে পৰিৱৰ্তন কৰাই নহয় তেওঁ সেই প্ৰত্যাশা কেৱল ব্যক্তিগত প্ৰত্যাশা নহয় সেই প্ৰত্যাশাক সামূহিক প্ৰত্যাশালে পৰিণত কৰিব পৰাৰ সাহস আৰু সেই সাহসক সাৰুগত কৰি তেওঁৰ সপোনক বাস্তৱত ৰূপান্তৰিত কৰাৰ যি ক্ষমতা সেই ক্ষমতাৰ বাবে আজিও অসমীয়া জাতি মই ভাবোঁ শিৰ ওখ কৰি মেৰুদণ্ড পোন কৰি আজিও কি এক সৌৰ্য বীৰ্য কিছু কাৰণত কমা যেন লাগিলেও আহোমসকলৰ সেই ঐতিহ্য সেই নৃপতি কেইজনৰ শেষৰ বহুবোৰ নৃপতি বা ৰজা দুৰ্বল হৈ পৰিলেও তেওঁলোকৰ যিসকল আমাৰ গদাধৰ সিংহই কোৱা বা ৰুদ্ৰসিংহ চুহুংমুং শিৱসিংহকে ধৰি সকলোৰে কিছু দুৰ্বলতা আছিল কিন্তু সকলোৰে পৰা অসমৰ ইতিহাসৰ মানুহে শিকিব পৰা বহুবোৰ কথা আছে সেই যিটো 600 বছৰীয়া বৰ্ণিল যিটো যাত্ৰা সেই যাত্ৰাৰ মাজত অসমীয়া জাতিটোৱে কেনেকৈ প্ৰাণ পাই উঠিল ৰাজনৈতিকভাৱে কেনেকৈ একত্ৰিত হ'ল আৰু প্ৰয়োজন হ'লেহে যুদ্ধ বিগ্ৰহৰ জৰিয়তে আমাৰ বৈৰী ভাৱাপন্ন মানুহক পৰাভূত কৰি পৰাপক্ষত কিন্তু শান্তিৰ মাধ্যমেৰে সমন্বয়মুখী চিন্তাৰে জাতিটোক একগোট কৰাৰ কথা চাওলুং চুকাফাই প্ৰত্যাহ্বানপূৰ্ণ সময়ক তেওঁ কিন্তু প্ৰত্যাশাপূৰ্ণ সময়লৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল একে সময়তে আমি সাহিত্য সংস্কৃতি বা ধৰ্মৰ দিশত আমি দেখিবলৈ পাওঁ গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতত যিটো ভক্তি আন্দোলন হৈছিল সেই ভক্তি আন্দোলনৰ অসমত তাৰ যিটো
আমি মূল যিটো কাণ্ডাৰী বা নৱজাগৰণৰ মহাকাণ্ডাৰী যি আছিল, মহানায়ক যি আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ অভিন্ন শিষ্য বঢ়াৰপুৰ মাধৱদেৱে এক শৰণ হৰিনাম ধৰ্ম কৰি কেৱল অসমীয়া মানুহৰ ধৰ্মৰ ক্ষেত্ৰৰ বাটটোৱে মসৃণ বা সৰল কৰা নাছিল, অসমীয়া মানুহক সাংস্কৃতিকভাৱে আধ্যাত্মিকভাৱে পুথিগত দিশৰ পৰা কিতাপক দিয়া সন্মানৰ পৰা আৰম্ভ কৰি বিভিন্ন কথাত তেওঁ এক ভাবিব নোৱাৰা উচ্চতালৈ অসমীয়া মানুহক 500 বছৰ আগত লৈ যাবলৈ সক্ষম হৈছিল। আৰু সেইবাবে আজি শংকৰদেৱৰ নিচিনা ভক্তি সন্ত পুৰুষ ভাৰতৰ বিভিন্ন ঠাইত আছে, 20 জন 25 জন আছে, কিন্তু ইমানবোৰ গুণেৰে বিভূষিত সৰ্বগুণাকৰ বহুমুখী প্ৰতিভা সম্পন্ন এজন মানুহ। আমাৰ দুখ লগা কথা, দুৰ্বলতাৰ কথা যে চুকাফাৰ দৰে এজন মহামতী নৃপতি স্বৰ্গদেউ আৰু শংকৰদেৱ মাধৱদেৱৰ দৰে মানুহ অসমত জন্ম হোৱা বাবে লাচিত বৰফুকনৰ যি বীৰত্ব, বৰ্তমান সময়ত চৰকাৰে কিছু পদক্ষেপ লৈছে, আমি প্ৰশংসা বা সাধুবাদ দিছোঁ, কিন্তু জাতিটোৱে সামগ্ৰিকভাৱে আমি বাহিৰ বিশ্বখনক যেনেকৈ জনাব লাগিছিল আমি কিন্তু বিফল হৈছোঁ। আৰু সেই বিফলতা যদি আমাৰ কাৰণে প্ৰত্যাহ্বান হয়, তোমালোকৰ এইটো বিষয়ত আগবঢ়োৱা তোমালোকৰ যিটো মই কওঁ ইয়াৰ প্ৰতি কোৱা ধাউতি, মনৰ যিটো হেঁপাহ, মনৰ যিটো হাবিয়া, তাৰ মাজতেই কিন্তু লুকাই থাকে প্ৰত্যাশাৰ কেতবোৰ বীজ। আমি সেই প্ৰত্যাশাৰ বীজ ইয়াত পুনৰ উন্মেষ ঘটাৰ বাবে লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত, নৰ্থ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিত তেওঁলোকে যিটো এটা ইক'চিষ্টেম দিছে, তেওঁলোকে যিটো পৰিৱেশ দিছে, সেই পৰিৱেশটো অসমৰ অন্যান্য কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয়ে দিয়াটো আমি বাঞ্ছা কৰোঁ। আৰু আমি বিচাৰোঁ যে তেনে এটা পৰিৱেশ পালে তাৰ নতুন প্ৰজন্মও আচলতে এনেকৈ আগবাঢ়ি আহিব আৰু এদিন প্ৰত্যাশাৰ বীজবোৰ, আমাৰ প্ৰত্যাহ্বানৰ যিবোৰ তীক্ষ্ণতা বা তীব্ৰতা তাতকৈ হয়তো বেছি হ'ব আৰু আমাৰ মানুহে প্ৰত্যাহ্বানৰ কথা কমকৈ ক'ব, সংকটৰ কথা কমকৈ ক'ব, সম্ভাৱনাৰ কথা বেছিকৈ ক'ব। মই সেইটো দিন তোমালোকৰ দিনৰ সময়তে অহা 20-30 বছৰৰ ভিতৰত আহিব বুলি আশা কৰোঁ। যদিও আজিৰ দিনটোত যদি সোধা আমাৰ অসমীয়া এচাম মধ্যবিত্ত মানুহ আৰু মধ্যবিত্তীয় গণ্ডিৰ পৰা ওলাব নোৱাৰা একাংশ আমাৰ সাংবাদিকেই হওক, লেখকেই হওক, চিন্তাবিদেই হওক, আমাৰ মানুহবোৰ ইমান গতিশীল হৈ পৰিছে। মই প্ৰায়ে কওঁ যে আমাৰ মানুহ কেতবোৰ চিন্তাবিদ ইমান গতিশীল, তেওঁলোক নিজৰ ন্যস্তস্বাৰ্থৰ গেৰেকনিত এনেকৈ সোমাই আছে, তেওঁলোকে টেলিভিশ্যনৰ মজিয়াত সোমবাৰে এটা বেলেগ কথা কয় কাৰণ মালিক বেলেগ, বুধবাৰে বেলেগ কথা কয় মালিক বেলেগ, শনিবাৰে গৈ পেলাই বেলেগ কথা কয়। গতিকে ইমান গতিশীল মানুহ আমাক নালাগে। ইমান গতিশীল মানুহে চল চাই কঠীয়া পৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাক মোৰ এটা কথা ভাল লাগে, অৰবিন্দ ৰাজখোৱাই বিদ্যায়তনিক দিশত ভাল কাম কৰাৰ উপৰিও আমাৰ কলিতা ডাঙৰীয়া আছে, পাটৰ ডাঙৰীয়া আছে, মুন্মী আছে, তেওঁলোকৰ লগত মিলি এইখন বিভাগে, অসমীয়া বিভাগে যিবোৰ কাম কৰি আছে তাৰ মাজত কিন্তু তেওঁ মানুহ চিনাক্ত কৰাটো কিন্তু অৰবিন্দ ৰাজখোৱাই কেতিয়াবা কেতিয়াবা কঠোৰ হোৱা মই দেখা পাইছোঁ। আৰু এই কঠোৰতা মই ভাবোঁ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়খনৰ কাৰণে সাংঘাতিক এটা দৰকাৰী কথা। কাৰণ আমাক সোমবাৰে বেলেগ ভাল কথা ক'লেই নহ'ব, সোমবাৰে এটা কথা, মঙলবাৰে এটা কথা, বুধবাৰে বেলেগ বেলেগ কথা কোৱা লেখক চিন্তাবিদ নালাগে। মোৰ 100টা কথাই ভুল হওক, মই 120টা কথা কওঁ, 100টাই ভুল, মোৰ আপত্তি নাই, কিন্তু মই মোৰ বুকুত হাত থৈ ক'ব পাৰোঁ নে নোৱাৰোঁ যে মোৰ ন্যস্ত স্বাৰ্থ নাই, মই যিখিনি কথা কৈছোঁ তাৰ আঁৰত বেলেগ উদ্দেশ্য নাই, দিনত ডাঙৰ ডাঙৰ কথা কৈ ৰাতি ৰাজনৈতিক নেতাক টেলিফোন কৰি বেলেগ সুবিধা লোৱাৰ মানসিকতা নাই বুলি অন্ততঃ মই সকলোৰে আগত বুকুত হাত থৈ ক'ব পাৰোঁ। আৰু সেইবাবেই মই তোমাক বিনম্ৰভাৱে তোমালোকক কৈছোঁ যে মোৰ কথাটো বেদবাক্য বুলি নল'বা, কিন্তু চিন্তা কৰিবা, চিন্তা কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। এতিয়া মই আৰু দুটামান উদাহৰণ দিয়ে মই যদি কিবা প্ৰশ্নোত্তৰ 10 মিনিটমানৰ কৰিব পাৰি তেনেকুৱালৈ যাব বিচাৰোঁ। আধুনিক কালত মই চুকাফা, শংকৰদেৱ, লাচিত বৰফুকন, নৰনাৰায়ণ চিলাৰায় তোমালোকে জানা, মই বিস্তৃত ব্যাখ্যালৈ নাযাওঁ। মই এটা কথা সদায় কওঁ, আজিও দোহাৰিব বিচাৰোঁ, প্ৰত্যাহ্বান বুলি ক'লে মই ভাবোঁ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণ। আমাৰ প্ৰায় সংখ্যাটো বিতৰ্কৰ অতীত নহয়, বিতৰ্কাতীত নহয়, প্ৰশ্নাতীত নহয়। বহুতে কৈছিল 2/3, বহুতে কৈছিল অৰ্ধেক সংখ্যক অসমৰ মানুহ নিধন হৈছিল। মোৱামৰীয়া বিদ্ৰোহ 3বাৰ আৰু মানৰ আক্ৰমণ 3বাৰ। তাৰপিছত ৰাজেশ্বৰ সিংহৰ দিনত হোৱা লোকপিয়ল, আজিৰ অৰ্থৰ লোকপিয়ল নহয় কিন্তু তেতিয়াও লোকপিয়ল হৈছিল, আৰু মানৰ আক্ৰমণৰ পিছত হোৱা লোকপিয়লত অসমীয়া বা এই ভূখণ্ডত বসবাস কৰা মানুহৰ সংখ্যা সাংঘাতিক ধৰণেৰে কমি গৈছিল। আৰু নতুনকৈ অভিজাত হোৱা, সম্ভ্ৰান্ত হোৱা অসমৰ শিক্ষিত কেইজনমান মাত্ৰ মানুহ
হাতৰ মানে আঙুলিত গণিব পৰা 19বিংশ শতিকাৰ আৰম্ভণিত তেনে মানুহে অসমত বাংলা ভাষা জাপি দিয়াৰ আগতেই তেওঁলোকে বাংলা ভাষাত চৰ্চা কৰিছিল তেওঁলোক বৰ ভৱিষ্যদৰ্শী নাছিল মই অসমৰ অহিত চিন্তা কৰা বুলি নকওঁ তেওঁলোক ভৱিষ্যদৰ্শী নাছিল বাবে ভাবিছিল যে অসমীয়া ভাষাটো আমি ঘৰত শাক খোৱা ভাত খোৱা কথাত ব্যৱহাৰ কৰিম আৰু বেলেগ কথাত মানে আমাৰ বিদ্যায়তনিক কথাত বৌদ্ধিক কথাত আমি বাংলা ভাষাটো ল'ম সেইবাবে 1829 চনত আমি পাওঁ হলিৰাম ঢেকিয়াল ফুকনে আসাম বুৰঞ্জী লিখিছিল আৰু লিখিছিল বাঙালী ভাষাত কিন্তু প্ৰত্যাহ্বানৰ মাজত যে প্ৰত্যাশা থাকে আজিৰ পৰা 50-60 বছৰ আগতে কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভট্টাচাৰ্য মই নামটো পাহৰিছোঁ উপাধিধাৰী বাংলা মানে বংগৰ বাংলা বিভাগৰ এজন প্ৰবক্তাই এজন অধ্যাপকে তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কলিকতাৰ পুথিভঁৰালত গৈ উদ্ঘাটন কৰিলে সেইখন হলিৰাম ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জী বাংলা ভাষাত লিখা আৰু আটাইতকৈ গৌৰৱৰ কথা হ'ল সেইখন আছিল আধুনিক বাংলা ভাষাত লিখা প্ৰথমখন বুৰঞ্জী তাৰমানে আধুনিক বাংলা ভাষাৰ প্ৰথমখন বুৰঞ্জী এজন অসমীয়া মানুহে লিখিছে আৰু তেওঁৰ আমি কথাটো সমালোচনা ঠিক নহয় আমি ক'ব পাৰোঁ যে অসমত বাংলা ভাষা চলাই নাই তেতিয়াই তেওঁ লিখিলে তেওঁ এইটো পাৰ্চনেল চইচ তেওঁ লিখিলে কিন্তু লিখি পেলাই তেওঁ আমাক গৌৰৱ কৰাৰো থল আমাক থৈ গ'ল কিন্তু আমি কিমানে গৌৰৱ কৰিছোঁ আজি তাত যদি কিবা কথা আমাৰ বিতৰ্ক সেই সময়ৰ প্ৰেক্ষাপটতো যদি আমি ভাবোঁ কেতবোৰ কথা ইমান উদাৰনৈতিক নাছিল কেতবোৰ কথা প্ৰাচীনপন্থী আছিল পুৰাতনীয়া আছিল আমি সেইখিনি কথা সমালোচনা কৰিব পাৰোঁ এইটো বেলেগ কথা কিন্তু তেওঁ যে লিখি উলিয়ালে আসাম বুৰঞ্জী বাংলা ভাষাত আৰু প্ৰথম বাংলা ভাষাৰ ইতিহাসৰ কিতাপ সেই কথাটো কিন্তু অসমীয়া মানুহে আমি গৌৰৱ কৰা দেখা নাপাওঁ মই সেইকাৰণে কওঁ যে প্ৰত্যাহ্বানৰ মাজত প্ৰত্যাশাও থাকে হলিৰাম ঢেকিয়াল ফুকনৰ ল'ৰা তোমালোকে জানা স্বাধীন মানে আধুনিক স্বাধীন নহয় আধুনিক অসমৰ প্ৰথমগৰাকী লেখক বা প্ৰথমগৰাকী চিন্তাবিদ বুদ্ধিজীৱী বুলি যাক ক'ব পাৰি যি মাত্ৰ 29 বছৰ জীয়াই আছিল 4টা নে 5টা সন্তানৰ পিতৃ আছিল আমাৰ এতিয়াৰ সময়ত বহুতো নেতাৰ মই ছাত্ৰ নেতাৰ কথা নকওঁ তেওঁৰ দুগুণতকৈও বেছি বয়স হৈ যায় তথাপি জীৱনত এটা বা দুটা কামেই তেওঁলোকে সম্পাদন কৰিব নোৱাৰে মই দুখ দিয়া নাই আমি হ'লে আমিও নোৱাৰিলোঁ হয় কিন্তু মই উদাহৰণটো দিছোঁ আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম আছিল আসাম বুৰঞ্জী ওলোৱা বছৰটোতে 1829 চন তাৰমানে দেউতাকৰ পুতেকো জন্ম হৈছে ল'ৰা এটা জন্ম হৈছে নাম ৰাখিছে আনন্দৰাম ঢেকিয়াল ফুকন 1829 চন আসাম বুৰঞ্জীখনো প্ৰকাশ হৈছে সেই আনন্দৰাম ঢেকিয়াল ফুকনে নিজৰ দেউতাকে বাংলা ভাষাত প্ৰথম কিতাপ লিখিছিল আৰু খুৰাক যজ্ঞৰাম খাৰঘৰীয়া ফুকন তাৰমানে আমাৰ দেশভক্ত তৰুণৰাম ফুকনৰ ককা দেউতাক একেটা পৰিয়ালৰ এই যজ্ঞৰাম খাৰঘৰীয়া ফুকনে সমাচাৰ দৰ্পণকে আদি কৰি কলিকতাৰ কাকতত লিখিছিল অসমত কোৱা ভাষাটো হিন্দুস্তানী হ'ব লাগে তাৰমানে বাপেকে বাংলা ভাষাত লিখিলে খুৰাকে ক'লে হিন্দুস্তানী হ'ব লাগে আৰু সেই প্ৰত্যাহ্বানপূৰ্ণ ইক'চিষ্টেম বা সেইটো পৰিৱেশৰ পৰা ওলাই আহি আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা পুনৰ্বাসনৰ বাবে উৰেটো জীৱন সংগ্ৰাম কৰি থৈ গ'ল তেওঁৰ জীৱনত দেখা নাপালে 1855 তেওঁ 58 চনত নে 59 চনত হয়তো ঢুকাল 29 বছৰ বয়সত 55 চনত তেওঁ বৰপেটাত চাকৰি কৰি থাকোঁতে 15 দিনৰ ছুটী লৈ 4 নম্বৰ নে 5ম সন্তানটো জন্মৰ পিছত তুমি অনুমান কৰা বৰপেটাৰ পৰা 15 দিনৰ ছুটী লৈ গুৱাহাটীলৈ আহিছে আহি কি কৈছে যে মোফাট মিলছ আহিছে মোফাট মিলছক এখন আবেদন পত্ৰ বা স্মাৰক পত্ৰ দিব এখন সাধাৰণ স্মাৰক পত্ৰ নহয় সেইখন মোফাট মিলছৰ যিটো ৰিপৰ্ট তাত সংলগ্ন কৰা আছে এতিয়া গ্ৰন্থকাৰে উপলব্ধ মানে সেই তাৰ জৰিয়তে বিদ্যায়তনিকভাৱে অসমীয়া ভাষাটো যে স্বকীয় সেই কথাটো আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথম প্ৰমাণ কৰি থৈ গ'ল আৰু সেইবাবে মোফাট মিলছৰ ৰিপৰ্টৰ মাজত আমি আনন্দৰাম বৰুৱাৰ সেই প্ৰতিবেদনখন আমি দেখিবলৈ পাওঁ য'ত যুক্তিৰ সহায়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বিভিন্ন ৰচনাৱলীৰ উদ্ধৃতি দি তেওঁ প্ৰমাণ কৰিবলৈ সক্ষম হৈছে যে অসমীয়াটো এটা স্বকীয় ভাষা আৰু 29 বছৰ জীয়াই থকা সেই আনন্দৰাম ঢেকিয়াল ফুকনৰ পাছত গুণাভিৰাম বৰুৱা ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা তেওঁলোকৰ প্ৰচেষ্টাত আৰু আমি পাহৰিব নালাগে আমেৰিকান বেপ্টিষ্ট মিছনেৰী সেইসকলৰ প্ৰচেষ্টাত আমি পুনৰ অসমীয়া ভাষাটো ঘূৰাই পালোঁ তাৰমানে এটা জাতি 2/3 নাই বা আধা মানুহ মৰিছে সেই সময়ত ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শাসন আমাৰ অভিজাত শ্ৰেণীটোৰ একাংশই বিচৰা নাই অসমীয়া ভাষাটোত বৌদ্ধিক কৰ্ষণ হওক তেনে সময়তো কোনোবাই নহয় কোনোবাই সংগ্ৰাম কৰি 37 বছৰৰ পিছত
ভাষাটো ইয়াত কিন্তু পুনৰ্বাসন কৰিবলৈ সক্ষম হ'ল মই ভাবোঁ আজিতকৈ 1834 চন 35 চন 36 চন যেতিয়া বাংলা ভাষা প্ৰথম ইয়াত বলপূৰ্বকভাৱে জাপি দিয়া হ'ল তেতিয়া কিন্তু প্ৰত্যাহ্বানবোৰ বেছি আছিল আৰু সেই প্ৰত্যাহ্বানৰ বাবে অলপমান মুজুৰা পৰিছিল যদিও জাতিটো কিন্তু মুজুৰা নপৰিলে পিছত ধৰণেৰে আমাৰ বিভিন্ন লোকৰ পৰৱৰ্তী কালত আমি বেজবৰুৱাৰ কথা জানো পদ্মনাথ গোহাঁই বৰুৱা যাৰ বিষয়ে আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই ইতিমধ্যে বিস্তৃতভাৱে কাম কৰিছে বেলেগৰ বিষয়েও কৰিছে কিন্তু পানীন্দ্ৰনাথ গগৈ এইবোৰ আনচাং হিৰো আৰু পদ্মনাথ গোহাঁই বৰুৱা বাৰু আনচাং হিৰো নহয় কিন্তু বহু কথা তেওঁ শৰীৰ চৰ্চাৰ কথা বিভিন্ন কথা তেওঁ বিভিন্ন গৰিয়সীতে হওক আঠখৰিতেই হওক গ্ৰন্থ আকাৰে কৰি দেখুৱাইছে মই সেইকাৰণে নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিতৰ অসমীয়া বিভাগ বুলি ক'লে এই অসমীয়া বিভাগটোৰ যিটো এক যোগাত্মক দপদপনি বৌদ্ধিক এই যোগাত্মক দপদপনিটো আমি কেতিয়াও মুজুৰা পৰা প্ৰতিধ্বনি নোহোৱা হোৱা আমি নিবিচাৰোঁ আমি এই ধৰণৰ দপদপনি এইকাৰণে বিচাৰোঁ কাৰণ জাতিটোক সাহস লাগে জাতিটোক প্ৰেৰণা লাগে আৰু জাতিটোৰ সাহস আৰু প্ৰেৰণা অৰবিন্দ ৰাজখোৱাই নিজৰ ঘৰৰ পুথিভঁৰালত লিখিলে আমাৰ কলিতা ডাঙৰীয়াই পাতৰ ডাঙৰীয়াই মুন্মীয়ে ঘৰত অকল লিখি থাকিলে নহ'ব যদি তোমালোকৰ তাত নতুনকৈ কাম কৰাৰ তোমালোকৰ বুকুৰ মাজত তাৰণা এটাৰ জন্ম নহয় আৰু তাৰণা জন্ম এইবাবে হ'ব সেইবাবেই তুমি 4টা বজাত 4:30 বজাত আজি আহি অৰবিন্দ ৰাজখোৱাৰ কথাত কলিতা ডাঙৰীয়াৰ কথাত তোমালোক আহি ইয়াত আহি উপস্থিত হৈছা গতিকে সেই কথাটো যাতে এজন মানুহৰ অৰবিন্দ ৰাজখোৱাৰ নাম হ'ব ভাল কথা নাম হ'ব বৌদ্ধিকভাৱে কাম কৰিছে কাম বেলেগে কমকৈ কৰে তেখেতে বেছি কাম কৰে নাম হৈছে কিন্তু নামৰ লগতে মই ভাবোঁ তোমালোকৰ এই যিটো তেওঁৰ প্ৰতি থকা এক ধৰণৰ সাংঘাতিক বুজাব নোৱাৰা এক শ্ৰদ্ধাৰ ভাৱ তেওঁ কৰা কামখিনিৰ প্ৰতি তোমালোকৰ কিবা এটা যে আনুগত্যৰ ভাৱ আছে এই কথাটোৱে অকল তেওঁক ব্যক্তিগতভাৱে প্ৰেৰণা নিদিয়ে সমগ্ৰ অসমৰ জাতিটোক প্ৰেৰণা দিয়ে কাৰণ ৰাজখোৱা ডাঙৰীয়াই যিখিনি কথা মোৰ বিষয়ে কৈছিল তাতকৈ অধিক গভীৰভাৱে বিস্তৃতভাৱে তেওঁ বহুবোৰ কাম ঠিক গৱেষণা ধৰণেৰে যি ধৰণে কৰা হয় বিশেষকৈ অসমত আশুতোষ মুখাৰ্জী শ্যামাপ্ৰসাদ মুখাৰ্জী আজি 2-3 বছৰীয়া বিতৰ্কটোৰ সময়ত হেমচন্দ্ৰ গোস্বামীৰ ভূমিকা কি আছিল অম্বিকানাথ বৰা জ্ঞাননাথ বৰাৰ ভূমিকা কি আছিল আমাৰ ভোলানাথ বৰুৱাৰ ভূমিকা কি আছিল তোমালোকে নিশ্চিতভাৱে পঢ়িছা সেইখিনি তুমি তাৰ পৰাও গম পাবা যে প্ৰত্যাহ্বানৰ মাজতো কেনেকৈ আচলতে আমি তাত প্ৰত্যাশাৰ ৰেঙনি জিলিকনি দেখিবলৈ পাওঁ আৰু সেইখিনি নিশ্চিতভাৱে তোমালোকক তেওঁ হয়তো কৃপণালী নকৰাকৈ কৈছে যদি তেওঁ কৃপণালী কৰিছে তেতিয়াহ'লে সেই কৃপণালীৰ প্ৰাচীৰ ভাঙি টানি আনিব পৰাটো এজন ভাল ছাত্ৰৰ কৰ্তব্য বা দায়িত্ব বুলি মই ভাবোঁ আৰু সেইটো কৰিলে মই ভাবোঁ ৰাজখোৱাই নিজে ক'বলৈ বেয়া পালেও তেওঁ অন্যান্য সহকৰ্মীসকলেও তেওঁৰ এই কামৰ বিষয়ে আৰু অন্যান্য সহকৰ্মীৰ আন কামৰ বিষয়ে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই ক'ব কাৰণ বেলেগৰ কথাটো ক'বলৈ ভাল আৰু ময়ূৰ বৰাই বিশেষ একো কামেই কৰা নাই অৰবিন্দ ৰাজখোৱাই থিয় হৈ 5 মিনিট কৰি দিলে মই ইমান কাম কৰিছোঁ মই নিজে ভাবি আছোঁ যে মই ক'ত কৰিলোঁ গতিকে বেলেগৰটো ক'বলৈ যিহেতু ভাল সেইবাবে মই ভাবোঁ অসমত বৰ্তমান এজনে আনজনক প্ৰেৰণা যোগোৱাৰ এটা কথা আমি আচলতে প্ৰয়োজন হৈ পৰিছে কাৰণ কেইখনমান জিলাৰ কেইটামান অনুষ্ঠানক বাদ দি আজি দুখেৰে সৈতে মই কওঁ অসমত অসমীয়াৰ আধিপত্য আৰু দপদপনি যি দুটা শব্দ ছাত্ৰ সংঘতে ব্যৱহাৰ কৰে মই কেতিয়াও ভাল নাপাওঁ কাৰণ তাত সামন্তবাদী চিন্তাৰ প্ৰভাৱ দেখিবলৈ পাওঁ কিন্তু অসমত যদি অসমীয়া মানুহৰ বহল অৰ্থত অসমীয়া দেই অকল বৰা শইকীয়া আলী আহমেদৰ অসমীয়া বুলি নাই কোৱা অসমক ভাল পোৱা অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে অনুপ্ৰাণিত কৰা প্ৰতিজন মানুহকে মই বৃহৎ অৰ্থৰ অসমীয়া বুলি কৈ মই এটা কথা ক'ব বিচাৰোঁ এই অসমীয়া মানুহৰ সন্মানজনক স্থিতি আমাৰ নিজৰ দুৰ্বলতা ৰাজনৈতিক মানুহৰ আমাক নেতৃত্ব দিয়া মানুহৰ দুৰ্বলতাৰ বাবে নাইকিয়া হৈ গৈছে বাতৰি কাকত মেলিলেই সদায় ঋণাত্মক কথা মই দুৰ্নীতি বেলেগ কথা বাদেই দিছোঁ ক'ত অসমীয়া ভাষাৰ কি হ'ল ক'ত অসমীয়া ভাষা প্ৰতাৰিত অসমীয়া মানুহ প্ৰবঞ্চিত হ'ল এনেকুৱা ধৰণৰ বাতৰি আমি দেখিবলৈ পাওঁ সেইবাবে যিকেইখন মুষ্টিমেয় অনুষ্ঠান মুষ্টিমেয় জিলাত এতিয়াও আমাৰ অসমক ভাল পোৱা মই অসমীয়া বুলি নকওঁ জনসাধাৰণ নতুন প্ৰজন্মই কাম কৰাৰ এক ধৰণৰ সম্ভাৱনা দেখা পাওঁ তাৰ ভিতৰত অন্যতম কিন্তু নৰ্থ লখিমপুৰ কলেজ এই ক্ষেত্ৰত মোৰ ক'বলৈ মই কেতিয়াও নৰ্থ লখিমপুৰ কলেজৰ এই ভূমিকাৰ কথা ক'বলৈ মই কেতিয়াও কৃপণালী নকৰোঁ সেই কৃপণালী কৰিলে আচলতে জাতিটোক ক্ষতি কৰা হয় জাতিটোৰ প্ৰতি এক ধৰণৰ অদৰকাৰী গতিৰোধক সৃষ্টি কৰাৰ দৰে হয় মই এটা কথা কওঁ অৰবিন্দ ৰাজখোৱাই কৈছিল মোৰ এখন গ্ৰন্থ এটা সংগঠনে কৈছিল নিষেধাজ্ঞা পথভ্ৰষ্ট হৈছে মই নামেই কৈ দিছোঁ শংকৰ সংঘ মই বহু কথা কৈছিলোঁ সেইবোৰ কথা আজি পঢ়ি চালে
25টা কথা মই কৈছিলোঁ, কোনটো শুদ্ধ কোনটো ভুল সেইখিনি কথা তোমালোকে গম পাবা। মই কোৱা নাই, মই কোৱা গোটেইখিনি কথা শুদ্ধ, কিন্তু বহুবোৰ কথা আজিও যেতিয়া মই দেখোঁ, ব্ৰইলাৰ মুৰ্গী পুহিব নাই সেইটো লৈ যেতিয়া বিতৰ্ক হয়, চুলি কাটিব নাই যেতিয়া বিতৰ্ক হয়, দুজন ককাক বায়েকে বেলেগকৈ যেতিয়া শ্ৰাদ্ধ কৰে এজন মাক দেউতাকৰ মৃত্যু হ'লে, তেতিয়া মোৰ মনত পৰে যে আমি কিবোৰ কথাৰ বাবে মোৰ ককা দেউতা সনতৰাম বৰা পোন প্ৰথমবাৰৰ বাবে সেই ধৰণৰ এটা ত্যাগ কৰি সমাজৰ পৰা সম্পূৰ্ণভাৱে এলাগি, মানে সমাজৰ পৰা আছুতীয়াকৈ থাকিব লগা পৰিস্থিতি হৈছিল। কাৰণ 1930 চনতে ব্ৰাহ্মণ পুৰোহিতক বাদ দি নাম মানে শংকৰী মহাপুৰুষীয়া ধৰণেৰে মোৰ আইতাৰ শ্ৰাদ্ধ 1933 চনৰ 20 মাৰ্চ তাৰিখে নগাঁৱৰ পলাশনিত হৈছিল। আৰু তাৰ পিছৰ পৰাই শংকৰ সংঘৰ যিটো জনপ্ৰিয়তা, প্ৰথম অৱস্থাত মানুহে লেই চেই কৰা আৰু পিছৰ অৱস্থাত জনপ্ৰিয় হোৱা সেই শংকৰ সংঘৰ যাত্ৰা আৰম্ভ হৈছিল। কিন্তু মই যোৱা 1.5 মাহ আমেৰিকাত থাকোঁতে গম পালোঁ, পিছত আহি কোনোবাই ক'লে যে শংকৰ সংঘৰে এজন ডাঙৰ নেতা, মই তেওঁৰ নামটো কৈ দিব বিচৰা নাই, তেওঁ ইতিমধ্যে কিবা নিলম্বন হ'ল নে বৰখাস্ত হ'ল মই নাজানো, সেই কথা মোক কোনোবাই সুধিছিল, ভাইচ চেঞ্চেলৰে ফোন কৰি আমাৰ গণ্ডগোল, মই বোলো মইতো গণ্ডগোলবোৰ গম পোৱা নাই, মই ট্ৰাম্পৰ দেশত আছোঁ, ট্ৰাম্পৰ কাষেদি গুলি যোৱাৰ কথাটো গম পাইছোঁ। কৈছে আমাৰ আপুনি যে লিখিছিল তেওঁলোকৰো গণ্ডগোল। তাৰমানে মই ব্যক্তিগত পৰ্যায়লৈ নিয়া নাই, মই এইটো কথা কৈছোঁ যে মোতকৈ বেছি ভালকৈ যিকোনো এটা সংগঠনৰ দুৰ্বলতাৰ বিষয়ে বেছি ভালকৈ, বেছি শালীনভাৱে, বেছি যুক্তি সহকাৰে লিখিব পৰা মানুহৰ অভাৱ অসমত নাই। কিন্তু সেই মানুহখিনিয়ে সকলোকে ভালৰি বোলাই বিচাৰিব পাৰে, কাৰণ মোৰ তেওঁলোকৰো গামোচাখন লাগিব, তেওঁলোকৰো জাপিটো লাগিব, এওঁলোকৰো শৰাইখন লাগিব। সেইকাৰণে বহু ডাঙৰ প্ৰথিতযশা ডাঙৰ বুদ্ধিজীৱী চিন্তাবিদ যি ভাষণ দিবলৈ প্ৰায়ে আহে, তেওঁলোকৰ ভাষণৰ মাজত ধুনীয়া কবিতা ওলায়, জ্যোতিপ্ৰসাদৰ কথা ওলায়, কিন্তু প্ৰত্যক্ষভাৱে কি কৰিব লাগে, কিটো দেশৰ এতিয়া বৰ্তমানৰ ৰাজ্যৰ সংকট, সেই কথাটো কিন্তু খোলাখুলিকৈ নকয়। কাৰণ খোলাখুলিকৈ ক'লে দিল্লীও বেয়া পাব পাৰে, দিছপুৰেও বেয়া পাব পাৰে, আৰু বেচৰকাৰী ডাঙৰ সংস্থা, সাহিত্য সভাই হওক, শংকৰ সংঘই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক, অখিল গগৈয়ে হওক, চবেই কিন্তু অলপমান সমীহ কৰি চলে। সমীহ কৰি চলোতে অসমীয়া মানুহৰ, গুৱাহাটীৰ মধ্যবিত্ত মানুহৰ এইটো অৱস্থা, যিমান ভয় কৰিব লাগে তাতকৈ বেছিকৈ ভয় কৰি আমি বহি থাকোঁ। যদি ঠাণ্ডা অলপ পৰিছে, এৰী চাদৰ এখন ল'লে হৈ যায়। অসমীয়া বহু মধ্যবিত্ত মানুহে 2খনমান কম্বল লেপ চেপ লৈ শুই থাকে একাংশ। ইমানো ভয় কৰিব লগা ইমান বেয়া পৰিস্থিতিও হোৱা নাই। চৰকাৰক ময়ো সমালোচনা কৰোঁ, কিমান ভাল বেয়া ময়ো জানো, কিন্তু ইমানো বেয়া পৰিস্থিতি হোৱা নাই যে আপুনি সমালোচনা কৰিলে কিন্তু মানুহে এনেকুৱা ক'ব নাই একো ক'বই নোৱাৰে, ক'ব নোৱাৰে বুলি নিজৰ কামত ক'ত ডাঙৰ গাড়ী কিনিব পাৰে, মই গাড়ী কিনাটো বেয়া বুলি কোৱা নাই, ক'ত মাটিৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে সেইটো বেয়া বুলি কোৱা নাই, সেই কামবোৰত ব্যস্ত হৈ থাকে। গতিকে নতুন প্ৰজন্মক, তেনে অসমীয়া মধ্যবিত্ত টাউনত বসবাস কৰা, নগৰত বসবাস কৰা মানুহক এটা বাৰ্তা দিয়াৰ সময় হৈছে। সেই বাৰ্তা কোনো আন্দোলন হুংকাৰৰ বাৰ্তা নহয়, সেই বাৰ্তা হ'ব লাগিব এটা বৌদ্ধিক বাৰ্তা, সেই বাৰ্তা হ'ব লাগিব শক্তিশালী যোগাত্মক এক বাৰ্তা, যি বাৰ্তাৰ মাজত তোমাৰ অধ্যয়ন, তোমাৰ নিষ্ঠা, তোমাৰ সাধনা আৰু জাতিটোৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি ভাল পোৱা তাৰ মাজত বিয়পি থাকিব লাগিব, বিৰিঙি থাকিব লাগিব তোমালোকৰ কি। আৰু সেইখিনি কথাৰ বাবে মই ভাবোঁ নৰ্থ লখিমপুৰ কলেজে তেনেবোৰ কাম কৰিব পাৰিব বুলি মই ভাবোঁ। আৰু তাৰ প্ৰমাণ আজিৰ দিনটোত এই গৰমত 4টা বজাৰ পিছলৈকেও ইমান শৃংখলাবদ্ধভাৱে তোমালোক আছা, তোমালোকে মোবাইলো চোৱা নাই, যি মোবাইল চাইছে তেওঁ ৰেকৰ্ডিং কৰিছে। গতিকে তেনে এটা নতুন প্ৰজন্মৰ মনলৈ নিৰুৎসাহ অনাটো, তেওঁলোকৰ মনলৈ নেতিবাচক ভাৱ অনাটো আমাৰ কাৰণে কাৰো বাবে কাম্য নহয়, আৰু তেনে কৰাটো অনুচিত। মই তোমালোকক সকলোকে, মই খুব আৰু দীঘলীয়াকৈ বক্তব্য এতিয়া দিব বিচৰা নাই, কাৰণ প্ৰত্যাহ্বানৰ মাজত মই এইটো কথাই ক'ব বিচাৰিছোঁ, প্ৰত্যাহ্বান খোজে আছে, কিন্তু তাৰ মাজত প্ৰত্যাশাৰ বীজো কিন্তু লুকাই আছে। সংকট যেনেকৈ আছে, সংকটৰ মাজত সম্ভাৱনাও আছে। আমাৰ যিকোনো এটা ঘটনা লৈ লোৱা, আমাৰ ক'ভিডৰ নিচিনা সংকট সমগ্ৰ পৃথিৱীতে, মই আই ডোণ্ট ৱান্ট টু ডাইলুট ইটছ ছিগনিফিকেঞ্চ অৰ ডেষ্ট্ৰাকটিভ এফেক্ট অন হিউমেনিটি, কিন্তু একে সময়তে কোভিডৰ পিছৰ পৰা অনলাইন মাধ্যম ওলাল, আৰু বিভিন্ন ধৰণেৰে মানুহ কিন্তু আনৰ লগত আন এজন সংযুক্ত হোৱাৰ এটা উপায় ওলাল। আমি সেই বুলি আৰু এনেধৰণৰ অতিমাৰী নিবিচাৰোঁ, আমি কেতিয়াও নিবিচাৰোঁ পৃথিৱীত অতিমাৰী আহক, কিন্তু প্ৰতিটো কথাৰে বহু মানুহৰ ক্ষতি হ'ল, নিযুত মানুহৰ মৃত্যু হ'ল, তথাপিও কিন্তু তাৰ মাজতো কিবা এটা যোগাত্মক কথা ওলায়। গতিকে মই তোমালোকক আশাবাদত বিশ্বাস ৰাখিবলৈ কৈছোঁ, নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছোঁ, আৰু তোমালোকক মই শেষত যদি কওঁ যে প্ৰত্যাহ্বান, প্ৰত্যাশা এই কথাবোৰ লৈ যেতিয়া আমি হাবাথুৰি খাই থাকোঁ, তেতিয়া তোমালোকৰ আটাইতকৈ ভাল কাম হ'ব, তোমালোক প্ৰত্যাশা ৰ কাৰ দিলে প্ৰত্যাশা হয়, প্ৰত্যাহ্বানো তেনেকেই আমি লিখোঁ নহয় জানো?
আৰু এটা কথাত যদি আমি একাৰ লগাই দিওঁ তেতিয়াহ'লে টেকিয়া এটা শব্দ হ'ব পাৰে বাৰু ধুনীয়া প্ৰেৰ পিছত কি এটা কথা লগালে ভাল হ'ব পাৰে হা এই প্ৰেৰণা বৰ ডাঙৰ ডাঙৰ কথা তুমি ভাষণ দিয়া মানুহে কোৱাৰ নিচিনা কথা কৈছা মইতো কওঁ নহয় প্ৰেৰণাৰ ইমান ডাঙৰ শব্দ নালাগে তাত মই এটা লগাই দিলে ভাল প্ৰেম ইউ মাষ্ট ফল ইন লাভ কিন্তু প্ৰথম তোমাৰ প্ৰেম হওক তোমাৰ শিক্ষানুষ্ঠানৰ প্ৰতি তোমাৰ কৰ্তব্যবোধৰ প্ৰতি মা দেউতাই যি আশা প্ৰত্যাশাৰ সৈতে তোমাক পঠাইছে ইউ ফাৰ্ষ্ট ফল ইন লাভ উইথ ডেট ফিলিং অৰ চেণ্টিমেণ্ট আৰু সেইখিনি কৰাৰ পিছত শিক্ষক শিক্ষয়িত্ৰীৰ কথা পুথিভঁৰালৰ কথা সকলোবোৰ কাম কৰাৰ পিছত তোমাৰ যদি সময় আছে আৰু তোমাৰ যদি তেনেকুৱা লগৰী বা লগৰ মানুহ আছে যাৰ লগত প্ৰেম কৰি পৰিশীলিতভাৱে তুমি পৃথিৱীখনক দেখাই দিব পৰা প্ৰেম বোলা বস্তুটো আচলতে বাতৰি কাকতত দেখি থকা ফেচবুকৰ মাধ্যমেৰে পলাই গৈ ৰঙা হাজোতৰ মাজত থকাটোৱে প্ৰেম নহয় প্ৰেম এটা স্বৰ্গীয় অনুভূতি তেনে প্ৰেম কৰিব পৰাৰ ক্ষমতা মই ভাবোঁ নতুন প্ৰজন্মৰ আছে কিন্তু বেছি কথা মই প্ৰেমৰ ক'লে ভুল এইটো হ'ব ডক্টৰ অৰবিন্দ ৰাজখোৱাই মোক যেতিয়া বিশ্ববিদ্যালয় হ'ব ইয়াত যেতিয়া প্ৰেমৰ কথা কোৱাৰ পিছত কাইলৈ কোনোবাই কাৰোবাক প্ৰপ'জেল দিব তেতিয়া তেওঁ মোক ভাবিব যে ময়ূৰ বৰাই আহি এইবোৰ কথা কৈ মানুহক প্ৰেমৰ প্ৰতি মই কৈছোঁ প্ৰথম প্ৰেমটো হওক তোমাৰ নহয়তো কিহৰ হাত চাপৰি নাই প্ৰপ'জেল দিয়াৰ কাৰণে নিজকে মানে অনুপ্ৰেৰণা দিয়াৰ হাত চাপৰি যেন লাগিছে মই কিন্তু আকৌ কওঁ দোহাৰো ভুল বাৰ্তা এটা যাব নালাগে প্ৰেম কৰা প্ৰথম নিজৰ দায়িত্ব কৰ্তব্যৰ লগত তাৰপিছত তুমি যদি প্ৰেম কৰা আৰু সেই প্ৰেম যদি পৰিশীলিত হয় ৰুচিশীল হয় আৰু সেই প্ৰেম যদি দেশপ্ৰেম বা সমাজ প্ৰেমৰ লগত একেবাৰে আছুতীয়া কৰি নুঠোৱা সম্পৃক্ত হ'ব লাগিব সমাজক ভাল নোপোৱা মানুহ এজনে স্বাৰ্থপৰভাৱে কেৱল তেওঁ প্ৰেমাস্পদক ভাল পায় 14 ফেব্ৰুৱাৰীৰ দিনা গোলাপ ফুল দুই হাতে লৈ গ'লেই নহ'ব কিন্তু মই ভাবোঁ সমাজক ভাল পাবলৈ এহাতত কলমো লাগিব এহাতত তোমাৰ মাইকো লাগিব এহাতত মানুহক প্ৰেৰণা দিব লাগিব আৰু আনটো হাতেৰে ৰঙা গোলাপৰ ছবি লৈ যদি তুমি কাবাক দিয়া তেনে এখন পৃথিৱীত দেখাৰ বাবে মই নিজেও বৰ উদ্বিগ্ন হৈ থাকোঁ যোগাত্মকভাৱে মই তেনে পৃথিৱী চাবলৈ ৰঙা গোলাপৰ পৃথিৱী বুলি এখন পৃথিৱীয়ে আছে টেঙে গোলাপৰ পৃথিৱী এখন চাবলৈ আমি সকলোৱে ভাল পাওঁ আৰু তোমালোক আজি যিহেতু ইমান সময় ইয়াত অতিক্ৰম কৰি মানে গৰমত আছা সেইবাবে মই প্ৰেমৰ কথা কোৱা নাই মই প্ৰায়বোৰ ক্ষেত্ৰতে প্ৰেমৰ কথা কওঁ কিন্তু আকৌ কওঁ প্ৰথম প্ৰেম কিন্তু তোমাৰ নিজৰ কৰ্তব্য দায়িত্বৰ লগত তাৰ পিছতহে যিসকলে ইতিমধ্যে কৰি আছে বাৰু আকৌ এতিয়া ৰিঅৰ্গেনাইজ কৰিব নালাগে আৰু কোনোবাইতো কৰি আছে বোলে 1 2 3 মই এই যে গানবোৰ আগতে দিছিল ছুপাৰ হিট মুকাবলা আমাৰ দিনত 1 2 3 এতিয়া এইবিলাক ৰিঅৰ্গেনাইজ মই মানে যিটো ক্ৰম আছে ক্ৰমটো যদি কাৰোবাৰ যদি ভাবিছে যে মোৰ প্ৰেমাস্পদৰ লগত থকা প্ৰেম বেছি হৈছে মোৰ পঢ়াত অকণমান মই নম্বৰ কম পাইছোঁ তেতিয়া তেওঁ অলপ ৰিঅৰ্গেনাইজ কৰিব পাৰে প্ৰথম দায়িত্বটো কৰি লোৱাৰ পিছত ছাত্ৰীসকলে বৰ হহ কৈছে মানে ছাত্ৰীসকল বেছি ৰেছপন্সিবল যেন লাগে এনিৱে মই লৈংগিক বৈষম্যৰ কথা ক'বলৈ নাযাওঁ মানে প্ৰেমৰ মাজত কোনো জেণ্ডাৰ বায়াছ থাকিব নালাগে কিন্তু প্ৰেমৰ কথা ক'লে তোমালোকৰ মুখবোৰ যেনেকৈ জিলিকি উঠে উজলি উঠে হাঁহি ওলায় হাত চাপৰি ওলায় তেনেকৈ মই ভাবোঁ এই প্ৰেমৰ মাজত তোমাৰ কলেজ প্ৰেম তোমাৰ গ্ৰন্থাগাৰ প্ৰেম তোমাৰ অন্যান্য প্ৰেমৰ মাজত এইখন পৃথিৱীত প্ৰত্যাশা বেছিকৈ আহিব আশা বেছিকৈ আহিব আৰু প্ৰত্যাহ্বানক আমি অহিংস নন ভায়োলেন্স ইয়াৰ জৰিয়তে যুক্তিসংগত চিন্তাৰ জৰিয়তে নন ভায়োলেন্স মানে যদি কেতিয়াবা তেনেকুৱা এটা অৱস্থালৈ যাব লগা হয় আন্দোলন কৰিব লগা হয় যিটো মই বিচাৰোঁ কৰিব লগা নহওক এইকেইটা মাধ্যমৰ জৰিয়তে আমাৰ মনৰ ভাৱবোৰ আমি বেকত কৰিব পাৰিম আৰু সেই মনৰ ভাৱ যেতিয়া আমি পৃথিৱীখনৰ প্ৰতি যোগাত্মক দৃষ্টিৰে চোৱা এজন মানুহ হিচাপে ব্যক্ত কৰিম বা বেকত কৰিম তেতিয়াহ'লে আমাৰ মনৰ ভাৱৰ মাজত ঘৃণা নাথাকিব মনৰ ভাৱৰ মাজত বিদ্বেষ নাথাকিব মনৰ ভাৱৰ মাজত মেৰুকৰণ আৰু বিভাজনমুখী চিন্তাৰ বীজ নাথাকিব যিটো আমি সততে সমগ্ৰ বিশ্বত দেখা পাওঁ এটা বৰ্ণৰ মানুহক আন এটা বৰ্ণৰ বিৰুদ্ধে এটা ধৰ্মৰ মানুহক আন এটা ধৰ্মৰ বিৰুদ্ধে এখন দেশৰ মানুহক আন দেশৰ বিৰুদ্ধে প্ৰৰোচনা কৰি তেওঁলোকক উত্তেজিত কৰি এচাম ৰাজনীতিবিদে তেওঁলোকৰ যিটো অভিষ্ট সিদ্ধিৰ বাটত তেওঁলোক সদায় আগবাঢ়ে তাৰ ক্ষেত্ৰত যদি আমি বাধা দিব লাগে তাৰ যদি গতিৰোধক নিৰ্মাণ কৰিব লাগে আমি সেই গতিৰোধক কিহেৰে নিৰ্মাণ কৰিম প্ৰেমেৰে নিৰ্মাণ কৰিম প্ৰত্যাশাৰে নিৰ্মাণ কৰিম আশাৰে নিৰ্মাণ কৰিম আৰু তেনে এক প্ৰত্যাশাৰ ভাৱ লৈয়ে মই মোৰ মাইকটো এতিয়া সন্মানীয় ডক্টৰ ৰাজখোৱা ডাঙৰীয়াক দিব বিচাৰিছোঁ ইয়াৰ পিছৰ প্ৰেম বা অপ্ৰেম যি কথা কয় ৰাজখোৱাই ক'ব ধন্যবাদ